তোমালোকৰ ফালৰ পৰা যদি দ্বিতীয় চেষ্টাটো হয় তেনেহ'লে তৃতীয় আৰু অন্তিম পদক্ষেপ মই ল'ম। তোমাৰ সপোন পূৰণ হ'ব মা। বিভানৰ জীৱনত মাকৰ স্থান সদায় উচ্চ হৈ থাকক। কেৱল মোৰ বাবে বিভানৰ হৃদয়ত কোনোবা এটা কোণত অলপ মৰম থাকিলে যথেষ্ট। সদায় মোৰ আগত ফুটনি মাৰি থাকে। তাৰ মাকেহে হেনো ভাল ৰান্ধে। সেইকাৰণে আজি মই ভাবিছোঁ তাক দেখুৱাই দিওঁ যে মোৰ মা কি বস্তু। অৰ্জুনে মুক্ত কৰি আনিব নমমী। ভালেই কৰিছে। তোমালোক দুয়ো লগ হৈ কথাবোৰ ক্লিয়াৰ কৰি লোৱাটো ভালেই হৈছে। এতিয়া নিশ্চয় তোমাৰ মনত কোনো সন্দেহ নাই যে মূৰ্ছনাৰ লগত মোৰ কিবা সম্পৰ্ক আছে। হেল্ল', কোনে ক'লে? আপোনাৰ ওচৰত অৰ্জুনৰ নাম্বাৰটো আছে নেকি? অৰ্জুন মানে? অৰ্জুন মানে আগতে যে আমাৰ ঘৰৰ ওচৰত আছিল। অ' অৰ্জুন? হয়। নাই নহয়, তাৰ নাম্বাৰটো নাই। পাৰিলে অলপমান খবৰ কৰিবচোন, মোৰ দৰকাৰ এটা আছিল। হ'ব দিয়ক, মই চেষ্টা কৰিম। কিবাকৈ অৰ্জুনক পালেই একদম আমি মুক্ত। তুমি ৰুমলৈ যোৱা, মই ৰান্ধিছোঁ, হ'লে মাতি দিম। মা, বিভানে মই ৰন্ধাটো বিচাৰিছিল। ইমান দিনে ঘৰলৈ কি আলহী অহা নাছিল? মই ৰান্ধি খোৱা নাছিলোঁ? তুমি ৰন্ধাটোতো দূৰৰে কথা, মোক সহায়ো কৰি দিব নালাগে। যোৱা ৰুমলৈ, আৰাম কৰাগৈ। কি হলো? ইমান বাৰ ফোন কৰি মাতি আছ যে? তপন, নমামীৰ জীৱনৰ সকলো সমস্যা সমাধানৰ উপায় পাই গ'লো। হে ভগৱান, আকৌ সেই একেবোৰ কথা। তই একো কৰিব নোৱাৰ। মই কৈছোনে, যি যেনেকৈ আছে তেনেকৈ থাকিবলৈ দে। জানো মই কৰিব নোৱাৰোঁ, কিন্তু অৰ্জুনে পাৰিব। অৰ্জুন? কোন অৰ্জুন? তই সেইটো নাজানো, নমামীৰ ককায়েক এজনো আছে। ককায়েক? নমামীৰ? তাৰেই নাম অৰ্জুন। সিহঁত দুয়োকে কাইলৈ ৰাতিৰ সাজৰ বাবে নিমন্ত্ৰণ জনাইছোঁ। এতিয়া মাত্ৰ তুমি তোমাৰ যাদু দেখুৱাব লাগে। শুনা নাই তোমাৰ কিমান গুণ বখানিছোঁ? কাইলৈ তুমি মোৰ মান ৰাখিব লাগিব। মোক বেয়া নাপাবা, মই তোমাৰ কথা ৰাখিব নোৱাৰিলোঁ বিভান। ককায়েক আছে মানে? মই দেখোন একো গমেই নাপাওঁ। কি কবি, মোৰেই ভুল। বৰ মৰমৰ আছিলোঁ নৱমী তাৰ, মইহে আঁতৰাই পঠিয়ালোঁ। হেল্ল', দাদা, মই অৰ্জুনৰ খবৰ কৰিছিলোঁ। তাৰ নাম্বাৰটো পালা নেকি? নহয় মানে, অৰ্জুন বৰ্তমান জেলত আছে।
এয়াই উপযুক্ত সুযোগ ল'ৰাৰ মনত নিজৰ স্থান অটুট ৰখাৰ। মই অলপ চলপ ধৰিব পাৰিছোঁ কি হৈছে ঘৰখনত। শাহু বোৱাৰীৰ প্ৰতিযোগিতা চলিছে। বুজিছা ন মামী, সৃষ্টিৰ আৰম্ভণিৰ পৰা এই প্ৰতিযোগিতা চলি আছে, চলি থাকিব। তুমিয়ে কোৱাচোন, সীতাই কিয় বনবাসলৈ যাবলগীয়া হৈছিল? নাজানো। শাহুৱেকৰ কাৰণে। দ্ৰৌপদীয়েও 5জন পুৰুষক স্বামী বৰণ কৰিবলগীয়া হৈছিল শাহুৱেকৰ কাৰণে। তুমি জানা, এই প্ৰতিযোগিতাত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। তোমাৰ শাহুক একেবাৰে পাকঘৰত সোমাবলৈকে দিয়া নাছিলোঁ মই। প্ৰত্যেকগৰাকী নাৰীয়ে নিজৰ বোৱাৰীৰ লগত এনেকুৱা জেদ কৰে। থাকিবই এই স্বভাৱ, নাযায় আৰু। তুমিও যেতিয়া শাহু হ'বা তেতিয়া তুমিও তেনেকুৱা কৰিবা। মই কি ক'ব খুজিছোঁ জানা? এই প্ৰতিযোগিতা চলি থাকিব, তাৰ মাজেৰেই আমাৰ জীৱনটোক ধুনীয়াকৈ চলাই নিব লাগিব। এই যে কি কয় ৰেগিং, মোৰ শাহুৱে মোক কৰিছিল। মই মোৰ বোৱাৰীক কৰিলোঁ, এতিয়া তোমাৰ শাহুৱে তোমাক কৰিছে। তোমাৰো সময় আহিব, বুজিছা, বোৱাৰীক ৰেগিং কৰাৰ। আইতাই বোৱাৰীৰ কথা কৈছে। সন্তান জন্ম দিয়াৰ সৌভাগ্য হয়নে নহয় সেয়াই মই নাজানো। তুমি কেনেকৈ ভাবিলা মা? ইমান বেয়া চিন্তা তোমাৰ মনলৈ কেনেকৈ আহে? কেনেকৈ ভাবিব পাৰিলা যে মই বেলেগৰ সংসাৰ ভঙাৰ চেষ্টাও কৰিব পাৰোঁ? ব'ল। তই কথাবোৰ বুজাই কবিনে? কম, সকলো কম, কিন্তু আগতে গৈ আহিব লাগিব। এই ৰাতিখন এতিয়াই যাব লাগিব। আহ। তুমি ভৰকে কৈ আছিলা নহয়? থাকাচোন। সোৱাদ হৈছেনে? অঁ খুৰী, ভাল হৈছে।
তুমিয়ে দেখোন কৈছিলা ঘৈণীয়েকে বৰ ধুনীয়া বনায় সেয়াই নেকি মছলা দিলে সোৱাদ হৈ নাযায়তো ইমান মছলা দিছে মই কি জানো সি দেখোন মোৰ আগত কৈয়ে থাকে ঘৈণীয়েকে ভাল বনাই বুলি সেইকাৰণেহে কিবাকেহে খাইছোঁ জানানে এনেকুৱা লাগিছে যেন কোনোবাই সোৱাদ কৰিবলৈ পূৰা চেষ্টা কৰিছে ইমান চিঞৰি চিঞৰি নকবা বিভানে বৰ ফুটনি মাৰে নহয় কোনোবাই শুনিব তুমি মোক ভুল বুজিছা মা মই বিভানৰ সংসাৰ ভাঙিব চেষ্টা কৰি থকা নাই কাৰণ মই সঁচাকৈ বিচাৰোঁ বিভান আৰু নমামি সুখত থকাটো কি অঁ মা এয়াই মোৰ প্ৰেম বিভানৰ সুখতে মোৰ সুখ মই আকৌ ভাবিছিলোঁ তই বিভানৰ পত্নী হোৱাৰ চেষ্টা কৰি আছো তুমি কেনেকৈ ভাবিলা মা ইমান বেয়া চিন্তা তোমাৰ মনলৈ কেনেকৈ আহে কেনেকৈ ভাবিব পাৰিলা যে মই বেলেগৰ সংসাৰ ভঙাৰ চেষ্টাও কৰিব পাৰোঁ বেয়া চিন্তাবোৰ মোৰ মনলৈ অহা নাছিল যেতিয়ালৈকে তই আত্মহত্যাৰ চেষ্টা কৰা নাছিলি তই মোক খং কৰিছ বেয়া চিন্তা কৰা বুলি কিন্তু তই যে আত্মহত্যাৰ চেষ্টা কৰিছিলি সেয়া কি ভাল চিন্তা আছিল তোৰ চিন্তাধাৰাবোৰ যেনেকৈ বেয়া হৈ গৈ আছে মোৰো গৈ আছে মই বিচাৰোঁ মই সঁচাকৈয়ে বিচাৰোঁ বিভানে তাইক খেদি দিয়ক আৰু তোক আপোন কৰি লওক সিহঁত গ'ল নেকি গ'লগৈ মোৰ দেখোন মাত লগুৱাই নহ'ল তোমাৰতো সময় নাই ৰুমৰ ভিতৰতে সোমাই আছা মাক কিয় ৰান্ধিবলৈ দিলা মানে তোমাক সুধিলে তুমি ক'বা যে তোমাৰ আনিবলৈ মন নাছিল সেইকাৰণে মোক আনিবলৈ ক'লা কি ক'বা কচোন আকৌ এবাৰ মোৰ ইচ্ছা নাছিলে বাবে আপোনাক ৰান্ধিবলৈ দিছোঁ মোৰ ৰান্ধিব মন যোৱা নাছিল সেইবাবে মাক ৰান্ধিব দিলোঁ মন যোৱা নাছিল অঁ মই ইমান হেঁপাহেৰে আনিলোঁ ভাবিছিলোঁ তোমাৰ হাতেৰে এসাঁজ ভালকৈ খুৱাম জীৱনত মই এনেদৰে প্ৰথমবাৰৰ বাবে বজাৰ কৰিছিলোঁ তুমি গম পোৱা আৰু তোমাৰ মন নাই ঠিক আছে দিয়া মন নোহোৱা কাম কৰিব নালাগে অৰ্জুন নমামীৰ ককায়েক মানে তোৰ ল'ৰা অবৈধ সন্তান নহয়তো তোৰ কি যে কথাবোৰ কওঁ নহয় প্ৰতিযোগিতা তুমি ঠিকেই কৰিলা জানকী কিন্তু তুমি জয়ী হৈও হাৰিলা আচৰিত কোনো সুসূত্ৰই নাপালোঁ ময়ো একো ধৰিব পৰা নাই এনেকুৱা এজন মানুহক বিচাৰি আছে যাৰ বিষয়ে একোৱেই নাজানে কেৱল নামটোহে জানে অৰ্জুন তই মোক পাগল কৰিবি নেকি সকলো কম তাৰ আগতে বহি লচোন
অৰ্জুন নমামীৰ ককায়েক মানে তোৰ ল'ৰা অবৈধ সন্তান নহয়তো তোৰ কি যে কথাবোৰ কওঁ নহয় মোৰ সন্তান এজনী নমামী তেনেহ'লে অৰ্জুন মোৰ ল'ৰা নহয় নমামীৰ ককায়েকহে বৰ আৰাম লাগিছে দেই জানকী এইখিনিতে দিয়াচোন এইখিনিতে প্ৰতিযোগিতা তুমি ঠিকেই কৰিলা জানকী কিন্তু তুমি জয়ী হৈও হাৰিলা কিয় জানা সিহঁতে ভাল নাপালে নহয় তুমি ৰন্ধা খাই নহ'লেনো সি নমামীক গালি দিয়ে নে কলৈ যোৱা জানকী যিখন ভৰিত বিষ আছিল সেইখনতেই মালিচ নিদিলা বৰ আৰাম লাগিছে দেই মই জানো তুমি মোৰ লগত বেছি দেৰি খং কৰি থাকিব নোৱাৰা ৰাতিপুৱালৈ তোমাৰ খং কমিব আৰু মোক মৰম কৰিবা প্ৰতিযোগিতা তুমি ঠিকেই কৰিলা জানকী কিন্তু তুমি জয়ী হৈও হাৰিলা মই হৰা নাই মা মই জয়ী হৈছো শুই থাকা ৰাতিপুৱা 7 বজাত জগাই দিম আলফুলে খাবতি জীৱন সজাবলে মন মোৰ পখালি নতুনৰ ৰং খানে মৰমে আজীৱন বিচাৰে আলফুলে খাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ খালি নতুনৰ ৰং খানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে